নমস্কাৰ সকলোকে ডিজিন ফাৰ্ম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ যেটো প্ৰজেক্ট ৰিপোৰ্ট সাবমিট কৰিব লাগে হেতুত আপোনালোকে কেনেদৰে সাবমিট কৰিব তাৰ লগতে প্ৰজেক্ট ৰিপোৰ্ট আপোনালোকে কেনেদৰে ডাউনলোড কৰিব লাগে কেনেদৰে বনাব লাগে তাৰ লগতে যদি আপোনালোকে যেটো প্ৰজেক্ট যেটো দিছিলে বা স্কিম যেটো দিছিলে হেতু যদি আপোনালোকে খলনি কৰিব বিচাৰে তেতিয়ালে আপোনালোকে খলনি কৰিব পাৰিব গতিকে আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছ আপোনাক দেখুৱাম যে আপোনালোকে কেনেদৰে সাবমিট কৰিব লাগে কি লিখিব লাগে কৰবাত আৰু কি ডকুমেন্টছ লাগে সম্পূৰ্ণ ডিটেইলছ আপোনাক দেখুৱাম গতিকে আপোনালোকে এই সকলোখিনি জানিবলৈ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব তাৰ লগতে সকলোকে এটা ৰিকুৱেষ্ট থাকিল যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শেয়াৰ কৰি দিব এতিয়া সক প্ৰথমতে আপোনালোকে যেটো প্ৰজেক্ট ৰিপোৰ্ট হয় আপোনালোকে প্ৰজেক্ট ৰিপোৰ্টটো আপোনালোকে ডাউনলোড কৰিব প্ৰজেক্ট ৰিপোৰ্টটো ডাউনলোড কৰিবলৈ সক যেটো CM আত্মনিৰ্ভৰ অসম অভিযান যেটো ওয়েবসাইট আছে আপোনালোকে ইয়াতে আহিব প্ৰথমতে যেতি ইয়াতে আহিব আহাৰ পিছত সক যেটো ডাউনলোড লিখা আছে আপোনালোকে চাব যেটো ডাউনলোড প্ৰজেক্ট টেম্পল এণ্ড ডিফাৰেন্স কেটি সেক্টৰত আছে আপোনালোকে ইয়াৰ পৰা প্ৰজেক্টখিনি আপোনালোকে ডাউনলোড কৰিব লাগিব যেতিয়া সেক্টৰ আপোনালোকে দিছিলে বা যেটো প্ৰজেক্ট দিছিলে আপুনি ইয়াৰ পৰা সকলোখিনি আপোনালোকে ইয়াতে পাব যদি ফাৰ্মাৰ হয় যদি যিকোনো বয়লাৰ ফাৰ্মিং হয় বা অন্যান্য ছাগলী ফাৰ্মিং হয় গাহৰি ফাৰ্মিং হয় ইয়াত আপোনালোকে আছে আপুনি চাব পাৰিব অন্যান্য যদি পেকেজিং সেক্টৰ হয় বা আদাৰ সেক্টৰত দিছে এগ্ৰিকালচাৰত দিছে সকলোখিনি ইয়াতে আপোনালোকে পাব এটা সক ইয়াত যদি আপোনালোকে যদি কিবা ফাৰ্মিং দিছিলে ফাৰ্মিংত যদি আপোনালোকে যদি গড ফাৰ্মিং হয় তেতিয়া গড ফাৰ্মিংটো যেতিয়া আপোনালোকে সিলেক্ট কৰি পেলাই আপোনালোকে সাৰ্চ কৰি দিব তেতিয়া আহি যাব তেতিয়া ইয়াতে ভিউ এণ্ড ডাউনলোড যেটো দেখা পাইছে ইয়াত আপোনালোকে ক্লিক কৰি দিব ইয়াত যেতিয়া ক্লিক কৰিব সক তেতিয়া আপোনালোকে এনেদৰে এটা প্ৰজেক্ট ফাইল আপোনালোকে ডাউনলোড হ'ব চাব আপোনালোকে এনেদৰে ফাইলটো আহিব এটো আপোনালোকে পিন কৰিব পিন কৰি পেলাই আপোনালোকে যত আপোনালোকে লিখিব লাগে যিখিনি আপোনালোকে ফিল আপ কৰিব লাগে আপোনালোকে এইখিনি ফিল আপ কৰিব লাষ্টত যেটো সিগনেচাৰ আছে আপোনালোকে সিগনেচাৰটো কৰিব কৰি পেলাই এটো আকৌ পিডিএফত আপোনালোকে স্ক্যান কৰিব পিডিএফত স্ক্যান কৰি পেলাই পিছত আপোনালোকে আপলোড কৰিব লাগিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানত ইয়াত আহি পেলাই যেতিয়া আপোনালোকে লগইন কৰিব প্ৰথমতে যেটো আইডি পাছৱৰ্ড আছে আপোনালোকে এদি আপোনালোকে লগইন কৰি লব তে লগইন কৰাৰ পিছত সাক যেটো সাবমিট ইউৰ এপ্লিকেশন লিখা আছে আপোনালোকে চাব সাবমিট ইউৰ এপ্লিকেশন যেতিয়া ক্লিক কৰিব তেতিয়া তাৰ সম্পূৰ্ণ ডিটেইলছখিনি ইয়াতে খোল খাই যাব আপোনালোকে ইয়াতে চাব পাৰিব এতিয়া প্ৰথমতে সক যেটো ফটো আছে যদি আপোনালোকে ফটো যদি চেঞ্জ কৰিব বিচাৰে তেতিয়া আপোনালোকে ফটো আপলোড কৰিব পাৰে তে অলৰেডি যিখিনি সাবমিট হৈ আছে বা যিখিনি আপোনালোকে সাবমিট কৰিব নালাগে এইখিনি অটোমেটিকলি আপোনালোকে ইয়াতে শো কৰি আছে আপোনালোকে ইয়াত যদি সক প্ৰথমতে যদি বেংক পাসবুক যদি আপোনালোকৰ কিবা কাৰণে বেংক পাসবুক যদি আপোনালোকে চেঞ্জ কৰিব বিচাৰি আছে তেতিয়াহলে আপোনালোকে ইয়াত বেংক পাসবুকটো আপোনালোকে চেঞ্জ কৰিব পাৰিব যিখিনি দিয়া আছে আপোনালোকে চেঞ্জ কৰিব পাৰে আৰু যদি চেঞ্জ কৰিব নালাগে তেতিয়াহলে আপোনালোকে এটো সেম তেনেদৰে ৰাখি থব তাৰ পিছত যিখিনি ইম্পৰ্টেন্ট হয় আপোনালোকে হেতু চাব যে কারেন্ট এমপ্লয়ি যদি আপুনি কিবা চাকৰি কৰি আছে বা অন্যান্য কিবা ব্যৱসায় কৰি আছে বা অন্য কিবা ব্যৱহাৰ লাগি আছে তেতিয়াহলে আপোনালোকে ইএস কৰিব ইএস যেতিয়া কৰিব ইএস কৰিলে আপুনি কি এমপ্লয়ি হয় কি বিজনেস কৰি আছে সম্পূৰ্ণ ডিটেইলছ আপোনালোকে ইয়াতে ভৰাব লাগিব আৰু যদি নাই কৰা নাই তেতিয়াহলে আপোনালোকে নো কৰিব তেতিয়া তাৰ পিছত আর ইউ আর ফার্স্ট এন্টারপ্রেনার যদি আপোনালোকে প্ৰথম আপুনি এতিয়া যেটো গড ফার্মিং হক বা অন্যান্য যি সেক্টৰত আছে এগ্ৰিকালচাৰে হক যদি আপোনালোকে হেখিনি যেতিয়া প্ৰথম আপোনালোকে এবাৰ কৰিব তেতিয়াহলে আপোনালোকে ইএস কৰি দিব আৰু যদি নাই আপোনালোকে আগৰ পৰা কৰি আছে তেতিয়াহলে নো কৰিব নো কৰিলে আপোনালোকে কোনটো সেক্টৰত কি কৰি আছে আপোনালোকে হেখিনি ইয়াত সাবমিট কৰিব লাগিব তাৰ পিছত যেটো বিজনেস এক্টিভিটি হয় বিজনেস এক্টিভিটি যদি আপোনালোকে আগৰ পৰাই বিজনেস কৰি আছে এটা সক এটা বয়লাৰ ফাৰ্ম আপোনালোকে খুলিব বিচাৰি আছে এতিয়া যদি বয়লাৰ ফাৰ্মটো আপোনালোকৰ সক আগৰ পৰাই যদি আছে তেতিয়াহলে আপোনালোকে ইয়াত এক্সিস্টিং আপুনি লিখিব পাৰে বা আপোনালোকে যদি নাই মই নতুনকৈ খুলিম তেতিয়াহলে প্ৰপোজ যেটো আছে আপোনালোকে প্ৰপোজত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এতিয়া সক প্ৰপোজ অফ ডেট কমেন্ট এতিয়া সক আপোনালোকে কেতিয়াৰ পৰা ষ্টাৰ্ট দিব বিচাৰিছে ইয়াত আপোনালোকে যদি ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলৰ পৰা যদি আপোনালোকে খুলিব বিচাৰে তেতিয়াহলে আপোনালোকে হেতু আপোনালোকে সিলেক্ট কৰি দিব সিলেক্ট কৰিবলৈ নেক্সট আপোনালোকৰ যেটো আপোনাৰ দোকান যেটো বয়লাৰ ফাৰ্মিং নাম আপোনালোকে লিখিছে এটো আপোনালোকে ইয়াতে লিখি দিব এটো সক প্ৰপাইটাৰ হয় বা আপোনালোকে বিজনেস কৰি আছে বা কোম্পানী আন্ডাৰত কৰি আছে বা ইন্ডিভিজুৱেল হয় তেতিয়া ইন্ডিভিজুৱেল হয় যদি আপোনালোকে ইন্ডিভিজুৱেল হতে সিলেক্ট কৰিব তাৰ পিছত এড্ৰেছ লাইনত আপোনালোকৰ যেটো প্লেস হয় লিখিলে পোষ্ট অফিসটো লিখিলে তাৰ পিছত বাকি ডিস্ট্ৰিক্ট হয় এলএসি হয় এখিনি আপোনালোকে এটা সিলেক্ট কৰি যাব তাৰ পিছত সক যেটো ল্যান্ডমাৰ্ক আছে আপোনালোকে ল্যান্ডমাৰ্কটো দিব পাৰে যদি নিদিয়ে নাই কোনো কথা নাই তাৰ পিছত যেটো মোবাইল নম্বৰ আছে আপোনালোকে মোবাইল নম্বৰটো ইয়াতে দি দিব কমিউনিকেশন এড্ৰেছ যেটো আছে আপোনালোকে সেম আপোনালোকে হেতু আগতে যেনেকৈ লিখিলে আপোনাৰ যেটো এড্ৰেছ আছিল সেম আপোনালোকে হেতু ইয়াতে লিখি দিব
কমিউনিকেশ্যন এড্ৰেছটো আপোনালোকে লিখিলে তাৰপিছত চাওক ইয়াত ডিছক্ৰিপশ্যন অফ ইয়ৰ বিজনেছ এতিয়া আপোনালোকে যিটো ব্যৱসায় কৰিব এতিয়া চাওক যিটো আপোনালোকে ব্ৰইলাৰ ফাৰ্মিং হওক বা অন্যান্য এগ্ৰিকালচাৰ হওক যি বিজনেছ আপোনালোকে কৰিব বিচাৰিছে তাৰ এটা ডিছক্ৰিপশ্যন দিব দিছে যে আপোনালোকে ব্যৱসায়টোৰ বিষয়ে আপোনালোকে দুই এষাৰ আপোনালোকে দুটা বা তিনিটা লাইনত আপোনালোকে লিখিব লাগে সেইটো আপোনালোকে লিখি দিব যে ব্ৰইলাৰ ফাৰ্মিং খুলিব বিচাৰি আছোঁ ব্ৰইলাৰ ফাৰ্মিং মই ব্ৰইলাৰ ফাৰ্ম মই তাত ব্ৰইলাৰ মুৰ্গী পুহিম বা মই বেচিম এইখিনি আপোনালোকে দুই এটা লাইনত আপোনালোকে লিখি দিব এইখিনি হৈ যাব যেটো ইম্পৰ্টেন্ট হয় যদি আপোনালোকে যেটো সেক্টৰ বা আপোনালোকে যেটো স্কিম যেটো দিছিলে যদি আপোনালোকে হেতু যদি চেঞ্জ কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে এটা চেঞ্জ কৰিব পাৰিব কাৰণ সক প্ৰথমতে যেতিয়া আপোনালোকে দিছে যদি পাখৰি গৈছে তেতিয়াহলে আপোনালোকে ইয়াতে যেটো সেক্টৰ লিখা আছে আপোনালোকে এই সেক্টৰটো আপোনালোকে চেঞ্জ কৰিব পাৰে কাৰণ ইয়াত গুটেখিনি আপোনালোকে দেখুৱা নাই গতিকে আপোনালোকে কি সেক্টৰ দিব বিচাৰি আছে বা অন্যান্য যদি চেঞ্জ কৰিব বিচাৰে আপোনাৰ প্ৰজেক্ট ৰিপোৰ্ট যদি ডাউনলোড কৰিবলৈ অসুবিধা হৈছে বা বনাবলৈ যদি প্ৰবলেম পাই আছে তেতিয়াহলে আপোনালোকে এই প্ৰজেক্টটো আপোনালোকে চেঞ্জ কৰি দিব বা স্কিমটো আপোনালোকে চেঞ্জ কৰিব পাৰে যদি আপোনালোকে চেঞ্জ কৰিব বিচাৰে তেতিয়াহলে সব ইয়াত লিখা আছে ডু ইউ ওয়ান্ট টু বি চেঞ্জ ইউৰ সেক্টৰ তেতিয়াহলে আপোনালোকে ইএছ ত ক্লিক কৰিব যে ইএছ ত যেতিয়া ক্লিক কৰিব এটা সক নিউ সেক্টৰ আহিছে আপোনালোকে যেটো সেক্টৰ দিব বিচাৰি আছে আপোনালোকে ইয়াৰ পৰা আকৌ সিলেক্ট কৰি দিব সেম আপোনালোকে এনেদৰে যেতিয়া সিলেক্ট কৰি দিব এটো হৈ যাব তাৰ পিছত হৈছে সক এতিয়া আপোনালোকে প্ৰজেক্ট ৰিপোৰ্ট কোড আপলোড কৰিব লাগে আপোনালোকে হেতু ভাবি আছিল এতিয়া সক have you prepared the project report যদি আপোনালোকে প্ৰজেক্ট ৰিপোৰ্ট ইতিমধ্যে বনালে ডাউনলোড কৰি পেলাই আপোনালোকে সকলোখিনি লিখি যদি স্ক্যান কৰি ৰাখিছে তেতিয়াহলে আপোনালোকে ইয়াতে আপোনালোকে আপলোড কৰি দিব ইয়াত সক যেটো ইএছ লিখা আছে আপোনালোকে ইএছ ত ক্লিক কৰি দিব ইএছ ত ক্লিক কৰাৰ লগে লগে সক ইয়াত আহি গৈছে আপোনালোকে ইয়াত যেটো ভাউচাৰ ফাইল আছে ভাউচাৰ ফাইলৰ পৰা গৈ আপোনালোকে ইয়াত ডাউনলোড ইয়াতে আপোনালোকে আপলোড কৰি দিব এটা যেটো যেটো প্ৰজেক্ট ৰিপোৰ্ট হয় এটো আপুনি মিনিমাম 5 MB ত আপোনালোকে স্ক্যান কৰিব প্ৰজেক্ট ৰিপোৰ্টটো তাৰ পিছত আপোনালোকে এটো হৈ যাব তাৰ পিছত নেক্সট হৈছে সক প্ৰজেক্ট propose the project cost এটা project cost তো আপোনালোকে কিমান টকা ল'ব বিচাৰিছে 2 লাখৰ পৰা 5 লাখ টকা বা 2.5 লাখৰ পৰা 5 লাখ টকা এখিনি আপুনি দিলে বাকিখিনি যদি আপুনি নিলিখে কোনো কথা নাই ডিপিআৰ এমাউন্ট তো আপোনালোকে 2 লাখ মান 1 লাখ কিমান দিয়ে আপোনালোকে দি দিব এতিয়া চাওক ল্যান্ড বিল্ডিং এভেইলেবল বিজনেস স্টেটমেন্ট যদি আপোনালোকে আগৰ পৰা আছে তেতিয়াহলে আপুনি ইএস কৰি দিব যদি আপোনালোকে ইএস কৰে তেতিয়াহলে আপোনাৰ যেটো মাটিৰ কাগজ আছে সম্পূৰ্ণখিনি আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব এটা এটা কৈ আপোনালোকে আপলোড কৰিব লাগিব কাৰণ আপোনালোকে নিজৰ হয় বা আপোনালোকে ৰেন্টত লৈছে বা লিজত লৈছে আপোনালোকে এইখিনি ইয়াতে আপলোড কৰিব লাগিব যদি নিজৰ হয় যদি আপোনালোকৰ আছে তেতিয়াহলে আপোনালোকে এইখিনি মাটিৰ কাগজটো আপোনালোকে কিমান স্কয়াৰ ফুটত আছে সেইখিনি আপোনালোকে ইয়াতে লিখি পেলাই আপোনালোকে মাটিৰ কাগজটো ধুনিয়াকৈ স্ক্যান কৰি আপোনালোকে আপলোড কৰি দিব আৰু যদি নাই তেতিয়ালে নো কৰি দিব তাৰ পিছত ইয়াত যদি আপুনি ৰেন্টত ল'ব বিচাৰে বা লিজত ল'ব বিচাৰে হেতু আপোনালোকে ইয়াতে সিলেক্ট কৰি দিব যদি আগৰ পৰা আপোন কিবা ওয়ার্ক এক্সপেৰিয়েন্স আছে যদি কাম কৰাৰ কিবা অভিজ্ঞতা আছে তেতিয়ালে আপোন ইয়েস কৰি দিব যদি নাই তেতিয়ালে নো কৰিব কিন্তু স্কিল ট্ৰেনিং এক্সপেৰিয়েন্স সব সিলেক্ট সেক্টৰ আপুনি যিকোনো এটা আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব যিকোনো এটাই যদি সিলেক্ট কৰে তথাপি হৈ যাব আপুনি এটা সিলেক্ট কৰি দিব এতিয়া এটো আপুনি কাৰেন্ট যেটো আপুনি ল'ব কাৰেন্টটো আপুনি কিমান কিলোৱাটৰ 1 কিলো 2 কিলোৱাটৰ যিমান ল'ব বিচাৰে হেতু আপোনালোকে এতে দি দিব তাৰপিছত সক যেটো ডিক্লেৰেচন আছে ডিক্লেৰেচনত আপুনি কি কৰি পেলাই সেভ এন্ড নেক্সট কৰি দিব এতিয়া সক আপোনালোকে ইয়াতে কি ডকুমেন্টছ আপোনালোকে সাবমিট কৰিব লাগে এতিয়া সক প্ৰথমতে সক আইডেন্টিটি প্ৰুফ এটা আইডেন্টিটি প্ৰুফত আপোনালোকে আধাৰ কাৰ্ডটো দিব পাৰে তাৰ পিছত এড্ৰেছ প্ৰুফত আপোনালোকে আধাৰ কাৰ্ড দিয়ে ভোটাৰ আইডি দিয়ে আপোনালোকে ভোটাৰ আইডি বা বেংক পাছবুক যিখিনি আর শো কৰি আছে আপোনালোকে ইয়াৰ পৰা এটা আপোনালোকে সিলেক্ট কৰি পেলাই আপোনালোকে দিব লাগিব তাৰ পিছত সক এডুকেশন কোৱালিফিকেশন সাৰ্টিফিকেট আপোনালোকে দিব লাগিব এমপ্লয়মেন্ট এক্সেস নাম্বাৰটো দিব বেংক পাছবুকটো দিব তাৰ লগতে আপোনাৰ যেটো পান কাৰ্ড আছে পান কাৰ্ডটো আপোনালোকে দিব পান কাৰ্ডটো দি এইখিনি গুটেইখিনি আপোনালোকে আপলোড কৰি পেলাই সেভ এন্ড নেক্সট কৰি দিব যেতিয়া সেভ এন্ড নেক্সট কৰিব তেতিয়াহলে আপোনালোকৰ এটো সাবমিট হৈ যাব যেতিয়া সাবমিট হৈ যাব তেতিয়া আপোনাৰ এটা একনলেজমেন্ট নাম্বাৰটো আপোনালোকে লাভ কৰিব যদি একনলেজমেন্ট নাম্বাৰটো আহি গৈছে তেতিয়া জানিব যে আপোনালোকৰ ফাইল সম্পূৰ্ণকৈ আপোনাৰ সাবমিট হৈ গৈছে গতিকে আপোনালোকে এনেদৰে যেটো প্ৰজেক্ট ৰিপোৰ্ট আছে বা সেক্টৰ যেটো হলনি কৰিব লাগে আপোনালোকে এনেদৰে হলনি কৰি পেলাই আপোনালোকে প্ৰজেক্ট ৰিপোৰ্ট সাবমিট কৰক ইয়াৰ পিছত যদি আপোনালোকে আৰু কিবা প্ৰবলেম পায় তেতিয়াহলে ভিডিঅত কমেন্ট কৰিব বাকিখিনি আপোনালোক সকলোখিনি সলভ কৰিবলৈ মই চেষ্টা কৰিম